Hello guys, this is Anam Shivom and welcome back to my YouTube channel Guwahati Bikers Noan. Aru ami asilu Kumbh Mela 7 number sector of Pragjyotispur khetrot. Yate ami 5 din thakilo 11 tarikhe ahi paisilu. Aru aji ase 16 tarik aru 11 tarikh pa ami yate 5 dine thakilo. Aru aji yar pa ite ami jabo ulaisu Ram Mondir loike. Aru yar pa Ram Mondir le hoise 160 km aru dudinot ami Ram Mondir pai jamge. Aru tar pora ami jam Kashi Bishwanath. Gotike ami ite yar pa jabole ulaisu. আৰু এফালে আমাৰ সাইকেল পুৰা ৰেডি হৈ গৈছে গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব কোনো মতে মানে মেলাৰ পৰা ওলাই আহিছো 20 কিলোমিটাৰ মান মানে জামত ফসি মানে 20 কিলোমিটাৰ মান মানে মানুহৰ খেলা হেঁচাৰ মাজেৰে কোনো মতে মেলাৰ পৰা ওলাই আহিছো আৰু এতিয়াও মানে ইয়াৰ পৰা মেইন হাইৱে লৈকে আৰু 5-6 কিলোমিটাৰ মান বাকি আছে আৰু সেইদিনাখন আমি আহোতে এইফালে দেখা নাছিল আমি আহিছিলো বেলেগ এটা সাইডেৰে মানে ইয়াৰ পৰা আৰু 40 বেছি হ'ব 50 কিলোমিটাৰ মান আঁতৰেৰে মানে বেলেগ এটা ৰাস্তাৰে সোমাইছিলো আৰু আজি মানে এতিয়া এইটো ৰাস্তাৰে আহিছো ভাবিছিলো কি এইফালে মানে জাম কম পাম কিন্তু এইফালেও মানে মানুহৰ মানে ভিৰ বহুত বেছি আৰু বহুত মানুহেটো ইয়াতে মানে স্নান কৰি আছে আৰু ইয়াৰ পৰা মানে ত্ৰিবেণী সংগমলে 25 কিলোমিটাৰ ওপৰ হ'ব মানে ইমান দূৰত আছো মানে ভাবিলক তেনেহলে মেলাখন কিমান ডাঙৰ হ'ব ধৰিলক সেইদিনাখন আমি জালুকবাৰী হৈ গুৱাহাটীত সোমাইছিলো আৰু আজি মানে খানাপাৰা হৈ ওলাই আছিলো মানে তেনেকুৱা হৈ আছে মানে এটা সাইড দি সোমাইছিলো আৰু এটা সাইড দি ওলাই আছো আৰু সেইদিনাখন সোমোৱা ৰাস্তাটো ইয়াৰ পৰা কমেও 40-45 কিলোমিটাৰ মান দূৰ হ'ব আৰু মাজতে আছে মেলাখন হাইৱেত উঠিবই পৰা নাই ৰব মানে একদম লৰিবই জাগা নাই ইয়াত ইমান ভিৰ মানে আৰু মানে এইফালৰ পৰা মানে যিমান গাড়ী আছে সব গাড়ী মানে ইয়াতে ৰখাইছে তাৰ কাৰণে মানে ভিৰটো বহুত বেছি হৈছে ফাইনালি হাইৱে আহি পাই গলো আৰু এতিয়া ইয়াতে অলপ ৰখিছো মানে আৰু এতিয়া আমি ইয়াৰ পৰা এইফালে যাম আৰু আহোতে মানে সেইফালে এনেকে সোমাইছিলো আৰু যেহেতু মানে আমি এতিয়া আয়োধ্যা গৈ আছো সেইটো কাৰণে মানে আমি এতিয়া এইফালে যাম আৰু আজি মানে আমি যাম প্ৰতাপগড় লৈকে আৰু সেইখিনি আহোতে মানে সঁচাই বহুত বেছি কষ্ট খাবলগীয়া হ'ল মানুহৰ ভিৰৰ মাজত তাতে মানে আৰু বালিৰ কথা ক'বই নালাগে এনেকুৱা একদম বালিৰ ধুমুহা আহি আছে আৰু মোক দেখি আপোনালোকে গমেই পাইছে মোৰ অৱস্থা দেখিবই পাৰিছে একদম মানে এনেকুৱা লাগি আছে যেন মই বালিত বাগৰিহে আহিছো তাকে কাপোৰকেইটা অলপ মানে জোকাৰি লওঁ নহ'লে পাৰিলে চেঞ্জ কৰি লওঁ সেইটো কাৰণে ৰখিছো বাৰু আৰু ইয়াৰ পৰা এতিয়া আমি প্ৰতাপগড়লৈকে গৈ থাকিম ইয়াতে ৰখিছিলো ভাত খাবলৈ ভাত পানী খাই হৈ গ'ল আৰু এতিয়া মানে আমি ইয়াৰ পৰা গৈ থাকিম চিধা মানে প্ৰতাপগড়লৈকে আৰু ইয়াৰ পৰা 30 কিলোমিটাৰ মান বাকী আছে মানে সঁচাকৈ ইউপিত মানে একদম মানে মানুহক লুটিম বুলি লুটি আছে মানে কি হ'ল ইয়াত ভাত খাইছিলো মানে ভাতৰ নামত দালি আৰু ভাত বেলেগ একো নাই দালি অকণ ভাত অলপ আৰু ভাত দিছে কিমান ইমান কণমান মানে চাহ খোৱা পাতি কিছুমান থাকে যে সৰু এনেকুৱা বাতিটোৰে মানে এবাতিও নহ'ব কিমানমান ভাত হা তেনেকৈ ভাত লৈছিলোঁ আৰু মানে এক্সট্ৰাকৈ লওঁতে মানে আৰু তাৰ অলপ দিছিল মানে এক্সট্ৰাকৈ লোৱাৰ কাৰণেও মানে 1 প্লেটৰ দাম মানে 60 টকা প্লেট আছিল খাটিকৈ মানে এক্সট্ৰাকৈ লোৱাৰ কাৰণে ডবল দাম হৈ গৈছিল এইফালে আহি আছিলোঁ আহি থাকোঁতে এইকণ কি জেগা পাইছোঁ নাজানো কিন্তু এই জেগাকণ মানে ছেম আমাৰ লামডিঙৰ ৰাস্তাটোৰ নিচিনা লাগিছে দেখুৱাই আছোঁ ৰ'ব আৰু এইফালে আহি থাকোঁতে মানে খুৰা এজনক লগ পালোঁ আৰু খুৰাজনে মানে 2-3 কিলোমিটাৰ মান দূৰৰ পৰা মানে মোৰ লগত একেলগে আহি আছে আৰু খুৰাই মানে ক'ব ধৰিছে কি মানে মোক দেখি বোলে জজ পাইছে আৰু এতিয়া একেলগে আহি আছে আৰু মই মানে আজি যলৈকে গৈ আছোঁ প্ৰতাপগড় বুলি জেগাটোলৈ আৰু খুৰাও বোলে তালৈকে যাব আৰু 5 কিলোমিটাৰ বাকী আছে সেইজন খুৰাজন আংকল आपका नाम आपका हमारा हाँ आपका भागीरथी आपका घर यहाँ पे ही है ना महुआना प्रयागराज आप वहाँ से साइकेल लगे বা মানিব লাগিব কিন্তু আমি কি মানে এইটো বয়সত মানে এইটো জছত চাইকেল চলাই আহি আছে প্ৰয়াগৰাজৰ পৰা বোলে চলাই আহি আছে আৰু তাৰ পৰা ইয়ালে 60 কিলোমিটাৰ মান হ'ব 60 নহয় 60 প্লাছ হ'ব আৰু খুৰাই ধৰি লওক মানে 50 কিলোমিটাৰ মান মানে চাইকেল লৈ আহি আছে এইটো বয়সত চাই লওক সঁচাই মানিব লাগিব চেলুট দিছো কিন্তু মই ভাবিছিলো মানে কি 2-3 কিলোমিটাৰ মান আগৰ পৰা চলাই আহি আছে নেকি কিন্তু এতিয়া সুধোতেহে গম পাইছো মানে একে প্ৰয়াগৰাজৰ পৰাই বোলে চলাই আহি আছে মানে মই 2-3 কিলোমিটাৰ মান আগত লগ পাইছিলো তেতিয়াৰ পৰা মানে মোৰ লগত একেলগে আহি আছে মোৰ পিছতে আহি আছিল আৰু এতিয়া মানে এনেকুৱা এটাকে মোৰ কাষত আহি কৈছে মানে কি তোমাক দেখি বোলে ময়ো জজ পাইছো বলা বোলে একেলগে গৈ থাকো আৰু এতিয়া একেলগে আহি আছো বাৰু
প্ৰতাপগড় আহি পাইছোহি আৰু ইয়াৰ পৰা অযোধ্যা ৰাম মন্দিৰলৈকে আছে 110 কিলোমিটাৰ আৰু আমি এতিয়া ইয়াৰ পৰা 10 কিলোমিটাৰ মান আগত আজি ৰখিম আগফালে মানে ট্ৰেইন অহাৰ কাৰণে মানে পুৰা ইয়াত ট্ৰাফিক হৈ গৈছে আৰু মই এফালৰ পৰা আহি আছিলো আহি থাকোতে এনেকুৱাতে প্ৰতাপগড় পাবলৈ আৰু বেছি দূৰ নাই অকমান বাকি আছে তেনেকুৱাতে দেখিলো ইয়াতে মানে হনুমান মন্দিৰ এটা ফটো এনেকে তিনিখন চাইকেল আছে বা চাইকেল এখন দেখুৱাই আছো প্ৰথমে চাব পাৰে এইখন এখন চাইকেল আৰু এইখন এখন চাইকেল আৰু আগত থকাখন বা মোৰ চাইকেল আৰু পাছ চাইকেল কেইখন দেখি ৰখি কেনে দেখা পালো যে এই খুৰাহঁতে চাইকেল লৈ গুজৰাটৰ পৰা মানে মহাকুম্ভ মেলাত আহিছিল আৰু মহাকুম্ভ মেলাৰ পৰা এতিয়া গৈ আছে অযোধ্যালৈকে आप लोग गुजरात से ना तीनों एक ही जगह क्या हम जिला टीकमगढ़ के हैं हाँ और आप गुजरात के और आप साथ में आया साथ में हमारे आप लोगों का नाम हमारा मेरा नाम बील योगेश कुमार कांतिभाई है आपका गणेश कुशवाहा और आपका भरत भाई सना भाई দেখিছে জোশ মহাকুম্ভত আহা জোশ এটো বয়সতো মানে ইমানখিনি কষ্ট কৰি গুজৰাটৰ পৰা চাইকেল লৈ মহাকুম্ভ আহিছে আৰু এতিয়া গৈ আছে অযোধ্যা আৰু আমিও গৈ আছো মানে অযোধ্যালৈকে সঁচাই লগ পাই বহুত বেছি ভাল লাগিল জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম আৰু এতিয়া মানে আমি ইয়াতে মানে এটা সীতাৰাম মন্দিৰ পাইছো আৰু ইয়াৰে দাদা এজনে ক'লে মানে যে মন্দিৰটো বহুত প্ৰসিদ্ধ হয় এবাৰ দৰ্শন কৰি যোৱা কথা ক'লে সেই মানে এতিয়া আমি মানে এই মন্দিৰটোলৈ আহিছো ইয়াতে দৰ্শন কৰিবলৈ আৰু মন্দিৰটো দেখুৱাই আছো চাওক সেৱা এটা কৰি ওলাই আহিলো আৰু সঁচাকে মানে পৰিৱেশটো সঁচাই বহুত বেছি ধুনীয়া আৰু ইয়াতে মানে সেৱা কৰিব আহোতে মানে ভিতৰত যিগৰাকী মহিলা আছিল মহিলাগৰাকীয়ে কৈছে যে কি আজি ইয়াতে থাকি দিয়া ইয়াত থকা খোৱাৰ সম্পূৰ্ণ সুবিধা আছে গতিকে চিন্তা কৰিব নালাগে ইমান দূৰৰ পৰা আহিছে এতিয়া কষ্ট কৰি আজি ইয়াতে থাকি দিয়া আৰু আমিও ভাবিলো যে সঁচাকে আৰু আগত বা থকা ঠাই পাও নাপাও কোনো ঠিক নাই গতিকে আজি ইয়াতে থাকিম বুলি মানে সিদ্ধান্ত ললো আৰু আজি ইয়াতে থাকিম ফাইনেলি থকা ঠাই হৈ গ'ল আৰু এতিয়া মানে আহিয়ে প্ৰথমে মেগী বনাই লৈছো আৰু এতিয়া মেগীটো খাই লওঁ তাৰপিছত লাহে লাহে ভাত বনাই থাকিম আৰু আজি ভিডিঅ'টো ইমানতে ৰাখিছো যদি ভিডিঅ'টো চাই ভাল পায় লাইক আৰু কমেণ্ট কৰি দিব আৰু চেনেলটো নতুন কৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো দবাই দিব